কলেজৰ শিক্ষকতা চাকৰি এৰি ব্যৱসায়মুখী হোৱা লখিমপুৰৰ এগৰাকী মহিলা সৰুৰে পৰা মহিলাগৰাকীৰ সপোন আছিল এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱাৰ 10 বছৰ মানে মই শিক্ষকতা কৰিলোঁ মই ভাবিলোঁ যে মই কলেজৰ শিক্ষকতা কৰাতকৈ মানে মোৰ সপোনটো পূৰাবৰ কাৰণে মই বেছি অগ্ৰাধিকাৰ দিলোঁ সেইকাৰণে মই কলেজৰ শিক্ষকতা চাকৰিটো এৰি দিছোঁ মোৰ সৰুৰ পৰা এটা সপোন আছিলে মই নিজে স্বাৱলম্বী হ'ম বুলি ভাবিছিলোঁ লগতে পাৰিলে 10জনকো যদি সংস্থাপন দিব পাৰোঁ মোৰ কাৰণে মোৰ মানে মানসিকভাৱে মই তেতিয়া সন্তুষ্টি পাম বুলি ভাবিছিলোঁ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত 10 বছৰ ঠিকাভিত্তিক অধ্যাপিকা কৰি তেওঁ জমা কৰিছিল টকা স্বামীৰ সহযোগত আৰু বেংকৰ পৰা লোন লৈ সেই জমা টকাৰে তেওঁ নলকটাত আৰম্ভ কৰিলে এটা উদ্যোগ বিভিন্ন ধৰণে মই বেংকৰ পৰা যথেষ্ট লোন লৈছোঁ আৰু মোৰ নিজৰ কিছু ধৰক জমা টকা আছিলে সেই সকলোখিনিৰ পৰা আৰু ধৰক মোৰ যোনজন মোৰ হাজবেণ্ড তেওঁ মোক যথেষ্ট সহায় কৰিছে টকা পইচা ফালৰ পৰা গতিকে সকলোখিনি হৈ আজি এই অৱস্থাত পাইছে UPVCৰ দৰ্জা খিৰিকী নিৰ্মাণ কৰা এই উদ্যোগটোৰ নাম ৰাখিলে কৃষ্ণা ইণ্ডাষ্ট্ৰী এই কৃষ্ণা ইণ্ডাষ্ট্ৰীৰ UPVCৰ দৰ্জা খিৰিকীৰ ফ্ৰেম এতিয়া বিক্ৰী হয় লখিমপুৰ ধেমাজি নাৰায়ণপুৰ অৰুণাচলকে ধৰি বিভিন্ন ঠাইত এইখিনি এতিয়াতো আমাৰ লখিমপুৰ এৰিয়াত প্ৰায়খিনি মানুহেতো আমাৰ পৰা লৈ গৈ আছে আমাৰ বাহিৰলৈকে গৈছে অৰুণাচল গৈছে এফালে মাজুলীলৈকে গৈছে ঢকুৱাখানা গৈছে বৰ্তমান এতিয়া আমি সেইডোখৰলৈকে ছাৰ্ভিচ দি আছোঁ ইমানখিনিৰে কাঠৰ তুলনাত বহু বছৰ লাষ্টিং কৰাৰ লগতে পানী পৰিলেও মামৰে নধৰে এই UPVCৰ ফ্ৰেম কাঠৰ তুলনাত ইয়াত বহুত সুবিধা আছে ধৰক এইটো যেনেকৈ আপোনাৰ এবাৰ ইনষ্টলেশ্যন কৰাৰ পিছত 20-25 বছৰলৈকে কাৰণে আপোনালোকৰ একো টেনশ্যন নাই বেয়া হ'বলগীয়া নাই এইটো না বৰষুণত বেয়া হ'ব না ৰ'দৰ পোহৰে আপোনাক এইটো খৰখৰীয়া কৰি প্লাষ্টিকৰ দৰে ইয়াক কোনো হেৰি কৰিব নোৱাৰে এইটো নাই নধৰে এইটো যেনেকৈ আছে প্ৰায় 20-25 বছৰ 30 বছৰ পিছত আপোনাৰ এ টু জেড ছেম তেনেকৈ থাকিব বজাৰৰ মূল্যতকৈ 30% ৰেহাই মূল্যত পাব এতিয়া এই কৃষ্ণা ইণ্ডাষ্ট্ৰীৰ ফ্ৰেমসমূহ এতিয়া আমি নতুনৰ কাৰণে অফাৰ ৰাখি আছোঁ যে যিমানবোৰ কাষ্টমাৰ আহিব মাৰ্কেটতকৈ আমি প্ৰায় 30-40% ডিছকাউণ্টত দিবলৈ চেষ্টা কৰিম এই ইণ্ডাষ্ট্ৰীৰ দ্বাৰা স্বাৱলম্বিতাৰ দিশত খোজ দিয়া কৃষ্ণা কলিতাৰ সপোন আন মহিলা সকলোকো স্বাৱলম্বিতাৰ পথত আগুৱাই নিয়া আৰু ভৱিষ্যতে সপোন আছে ইয়াক আৰু আগবঢ়াই নিয়া লগতে আৰু যদি পাৰোঁ মই মোৰ ভৱিষ্যতলৈ যদি আৰু যদি ইয়াক অকণমান বহলাব পাৰোঁ আৰু যদি বেলেগ ক্ষেত্ৰত ইনভেষ্ট কৰিব পাৰোঁ বুলি মনতে ভাবি আছোঁ তেতিয়া মই যদি পাৰোঁ মোৰ লগতে আৰু 10-12গৰাকী মহিলা যদি আগবাঢ়িব পাৰে তেওঁলোককো মই সংস্থাপন দিয়াৰ চেষ্টা কৰিম মানে আপুনি যদি এই কৃষ্ণা ইণ্ডাষ্ট্ৰীৰ UPVCৰ ফ্ৰেম ঘৰ নাইবা অফিচ নিৰ্মাণৰ বাবে ক্ৰয় কৰিব বিচাৰে তেন্তে ৱালগুৰিৰ নলকটাত থকা এই কৃষ্ণা ইণ্ডাষ্ট্ৰীৰ সৈতে যোগাযোগ কৰক 8638137431 নম্বৰ আমাৰ যোগাযোগ কৰিবলৈ হ'লে আমাৰ যোনটো ইণ্ডাষ্ট্ৰী আছে এইটো কৃষ্ণা ইণ্ডাষ্ট্ৰীৰ নামত আছে আৰু ই আছে নলকটা বোৱালগুৰি জহিং ৰোডত আৰু ই খুব নৰ্থ লখিমপুৰ বাইপাছৰ খুব ওচৰতে আছে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে